সদানক জনাবলৈ পাই আনন্দিত হৈছোঁ। আমাৰ চৰকাৰে দুটা আধুনিক সমন্বিত শৈক্ষিক চৌহদ স্থাপন কৰিব। একেটা চৌহদতে এখন বিশ্ববিদ্যালয়, এখন চিকিৎসা মহাবিদ্যালয়, এখন অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু এখন ITI থাকিব। ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বত এই চৌহদ স্থাপনত অগ্ৰাধিকাৰ দিয়া হ'ব। অধ্যক্ষ মহোদয়, মই সদনক আনন্দৰে জনাওঁ, IIM গুৱাহাটীৰ MBA পাঠ্যক্ৰমৰ প্ৰথমটো শিক্ষাবৰ্ষৰ পাঠদান ৬০-৭০ গৰাকী শিক্ষাৰ্থীৰে পৰৱৰ্তী মাহৰ পৰা আৰম্ভ হ'ব। সমগ্ৰ অসমত উচ্চ শিক্ষাক অধিক শক্তিশালী কৰিবলৈ আমাৰ চৰকাৰে নতুনকৈ স্থাপিত বিশ্ববিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আৰ্থিক সহায় আগবঢ়োৱাৰ প্ৰস্তাৱ আগবঢ়াইছে। আমি শিৱসাগৰ বিশ্ববিদ্যালয়, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, নগাঁও বিশ্ববিদ্যালয়, উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়, কোকৰাঝাৰ বিশ্ববিদ্যালয়, বঙাইগাঁও বিশ্ববিদ্যালয় আৰু গুৰুচৰণ বিশ্ববিদ্যালয় প্ৰতিখনলৈকে পৰ্যায়ক্ৰমে ১০০ কোটি টকাকৈ আগবঢ়োৱাৰ প্ৰস্তাৱ দিছোঁ। ইয়াৰ উপৰি আমি মাধৱদেৱ বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, বীৰংগনা সতীসাধিনী ৰাজ্যিক বিশ্ববিদ্যালয়, অসম মহিলা বিশ্ববিদ্যালয়, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় আৰু মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় প্ৰতিখনলৈ ৫০ কোটি টকাৰ প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। ইতিমধ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আগবঢ়োৱা ১০০ কোটি টকা আৰু এই বছৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাবে প্ৰস্তাৱিত ১০০ কোটি টকাৰ জৰিয়তে আমি অসমত অধিক শক্তিশালী, আঞ্চলিকভাৱে সুষম আৰু ভৱিষ্যতৰ বাবে সাজু উচ্চ শিক্ষা নেটৱৰ্ক গঢ়ি তোলাৰ লক্ষ্য লৈছোঁ। ইয়াৰ উপৰি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ে সংস্কৃতিৰ উপৰিও বিশেষ গুৰুত্ব অব্যাহত ৰাখিব। ইয়াৰ লগতে বিজ্ঞান আৰু কলা শাখাৰ আন বিষয়সমূহ বিশ্ববিদ্যালয়খনত পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হ'ব।